নমস্কাৰ ৰাইজসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগলৈকে। আজি মানে গোৱালপাৰাৰ পৰা ঘৰলৈকে ৰাওনা হৈছোঁ। হওঁতে ভাবিলোঁ আপোনালোককো ঠাইবিলাক দেখুৱাওঁ। চাওকচোন, মই এতিয়া বৰ্তমান ৰৈ থকা ঠাইখিনি খুব ধুনীয়া। ট্ৰাকৰ শব্দত আপোনালোকে নুশুনিলে চাগে বাৰু, যা নহওক। তো চাই থাকিব শেষলৈকে। আৰু কিবা লাগি আছে, ধূলি বালি বহুত। পিছে ৰঙা টি চাৰ্ট, কি কম, মোৰ ইনচিডেঞ্চো হয়, লগতে কাপোৰো কম। ৰঙা টি চাৰ্টেৰে বহুতকেইটা ভিডিঅ'ত আহিব যোৱা ভিডিঅ' ব্লগেই হওক। তো তেনেকুৱাকৈ কি কৰিম, কাপোৰ কিনিব পইচা নাই নহয় গাইজ, মানে ৰাইজসকল। যা নহয়, এইবিলাক কথা বাৰু বাদ দিলোঁ। তো শেষলৈকে চাই থাকিব, তেতিয়ালৈকে ময়ো যাত্ৰা আৰম্ভ কৰোঁ ৰৈ থকাৰ পৰা। ব'লক তেন্তে। আচলতে হয় দেই, বাৰিষাৰ এই যিটো বানৰ মানে আমাৰ বৰ্তমান পৰিস্থিতি অসমত, বিশেষকৈ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট এনেকুৱা ঠাইখিনিত মানে বৰ দুখজনক অৱস্থা হৈছে। বহুখিনি মানুহ ঢুকায়ো গ'ল, আৰু বহুতে মানে এই ক্ষেত্ৰত বাৰু সহায় সহযোগো আগবঢ়াইছে। বিভিন্ন ধৰণৰ ক্ৰিয়েটৰ হওক, বিভিন্ন সামাজিকভাৱে আগবঢ়া ব্যক্তিয়ে। মোৰ মতে আমি সকলোৱে যি পাৰোঁ কম বেছি পৰিমাণে সহায় কৰাটো ভাল। মানে এনেকুৱা কথা হৈছে যে যিখিনি সাধাৰণতে বানপানী হোৱা বা বানপীড়িত অঞ্চল, তেওঁলোকৰ যিমান যি নহওক অকণমান হ'লেও মানে এটা আগতীয়াকৈ বা এটা অভ্যাস থাকে, বা এটা সেই পৰিস্থিতিৰ লগত খাপ খাব পৰা তেওঁলোকৰ মানে ব্যৱস্থা এটা থাকে। যিমান যি নহওক, বানপানী য'তেই নহওক অসুবিধাটো হয়েই, বানপানীয়ে ক্ষতিটো কৰে। তথাপিতো সাধাৰণতে মানে বানপানী হোৱা ঠাইতকৈ এতিয়া বৰ্তমান য'ত বানপানী হৈছে, আগতে নোহোৱা ঠাইবিলাকত সেইবিলাক মানুহৰ বেছিকৈ ক্ষতি হৈছে। কাৰণ সেই হিচাপত তেওঁলোকৰ প্লেনিঙে নাই নহয়, কাৰণ বানপানী হোৱাই নাই কেতিয়াও। চ' সেইকাৰণে বেছি আচলতে বেয়া লগা পৰিস্থিতি হৈছে। ত' মইতো বহুত ডাঙৰ মানুহ নহয়, কিন্তু তথাপিতো মই মোৰ ফালৰ পৰা যি পাৰিছোঁ সহায় কৰিছোঁ বাৰু। তো আপোনালোকে পাৰিলে সহায় কৰিব। বানপানী এতিয়া কি ক'ম, বানপানীটো হ'বই আমাৰ অসমত। মানে ক'ব গ'লে অসমৰ এইটো মানে অপৰিহাৰ্য প্ৰাকৃতিক দুৰ্যোগ ক'ব গ'লে। সকলো ভালে কুশলে থাকক। যিকেইগৰাকী আমাৰ মাজৰ পৰা হেৰুৱাই গ'ল, তেওঁলোকৰ আত্মাই যাতে সদ্গতি পায় তাকেই কামনা কৰিছোঁ। লগতে যোনে মানে ভালকৈ আছে, আপোনালোকে যিখিনি মানে আগজাননী বতৰ বিজ্ঞানে দি আছে, বা ধৰক সজাগতামূলক দৰকাৰী কথা আছে, সেই সকলোবিলাকৰ ফালৰ পৰা আপোনালোকে এতিয়াও ষ্ট্ৰং হৈ, মানে মনটো ষ্ট্ৰং কৰি সজাগ হৈ থাকক। আশা কৰোঁ খুব সোনকালে এই পৰিস্থিতি মানে শেষ হৈ যাতে, এই সমস্যাবিলাক দূৰ হৈ যাতে। সেয়াই আৰু মোৰ ফালৰ পৰা মানে ক'ব মন গ'ল। গানটো শুনি আহি থাকোঁতে মানে মনত বেয়া লাগিলে, আৰু সেইকাৰণে মই মোৰ ভাৱটো শ্বেয়াৰ কৰিলোঁ। জুবিন দায়ো কিন্তু পৰিস্থিতিক লৈ, সকলো কথাক লৈ গান গাই থৈ দিছে দেই। তেখেতে গান বুলিয়ে নহয় আৰু আমাক দি থৈ গ'ল বহুত বস্তু। যা নহওক বাৰু, সকলো ভালে থকাটোৱে কামনা কৰোঁ। এতিয়া কিছু দূৰ অতিক্ৰম কৰিলোঁ। এতিয়া গৈ গোৱালপাৰা টাউন পাম। এইবিলাক ইণ্ডাষ্ট্ৰিয়েল এৰিয়া, মৰণৈ বুলি কয় এইখিনি ঠাইক। এইখন হৈছে সৈনিক স্কুল, গোৱালপাৰাৰ আমাৰ বিখ্যাত সৈনিক স্কুল এইখন। মৰণৈৰ কাষতে অৱস্থিত। আপোনালোকক কেতিয়াবা সময় পালে নিশ্চয় ইয়াৰে ভিতৰলৈকে গৈ যদি দেখুৱাব পাৰি ভিডিঅ' কৰি, মই নাজানো এতিয়ালৈকে পাৰি নে নোৱাৰি, যদি ভিডিঅ' কৰি দেখুৱাব পাৰিম মই নিশ্চয় আপোনালোকক দেখুৱাম। আৰু মোৰ নিজাকেও আহি চাব মন আছে আচলতে। ইয়াতে আহেও মানুহে, আগতেতো শুনিছিলোঁ সৈনিক স্কুললৈকে যাওঁ চাবৰ কাৰণে, পিকনিক খাবৰ কাৰণে মানুহ আহি ইয়াতেও এবাৰ সোমাই যায়। চ' সৈনিক স্কুল পোৱাৰ ঠিক কিছু আগত, মানে এই ৰাস্তাটোৰেই, গোৱালপাৰাৰ পৰা দুধনৈলৈকে যোৱা ৰাস্তাটোতেই সূৰ্য পাহাৰো অৱস্থিত। সূৰ্য পাহাৰত গৈ এদিন বাৰু আপোনালোকক দেখুৱাম। চ' তেনেকৈ ভাল লগা ঠাই বহুতখিনিয়ে আছে আচলতে গোৱালপাৰা জিলাত। খালি কামৰ তাগিদাত ফুৰিব আহিব সময় নাপাওঁ মানে ভিডিঅ' বনাব নাপাওঁ। তেনেকুৱাকৈ গৈ আছে আৰু। তো আশা কৰোঁ কোনোবা দিনা আপোনালোকক ঠাই দুটুকুৰাকৈ হ'লেও ঠাইবিলাক দেখুৱাব পাৰিম, মানে এখন দুখনকৈ হ'লেও ঠাই দেখুৱাব পাৰিম বুলি। তো যা নহওক বাৰু, বহুত কথা ক'লোঁ, আকৌ আপোনালোকক দেখুৱাওঁ বাকী ৰাস্তা ঘাটবিলাক।
ৰাইজসকল গোৱালপাৰা টাউনৰ মাজেৰেই মানে ব্ৰহ্মপুত্ৰৰ কাষেৰে আহিব পৰা এটা বৰ ধুনীয়া ঠাই আছে। আৰু এইয়া চাওক ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি কি পাইছে আহি ৰাস্তাৰ কাষত। এয়া মানে কি হৈছে গোৱালপাৰা টাউনৰ পৰা আহি মানে ব্ৰহ্মপুত্ৰৰ কাষে কাষে নৰনাৰায়ণ সেতুৰ ওচৰত ওলাব পাৰি, মানে পঞ্চৰত্নৰ সেইখিনিত ওলাব পাৰি আৰু। চ' চাওকচোন ব্ৰহ্মপুত্ৰৰ পানী কিমান বাঢ়িছে, তাতে আকৌ মথাউৰি সিফালে এইবিলাক ঘৰ, এইবিলাক ক'ৰ পৰা অহা, ক'ৰ মানুহ মথাউৰি সিফালে নদীৰ পাৰত থকা গমেই নাপাওঁ দেই। মানে কিছুমান মানে মানুহ আৰু এইবিলাক তাকে মথাউৰিৰ কাষত নদীৰ মাটিত নদীৰ বুকুত ঘৰ বান্ধি সাহস কৰি আছে। তো এওঁলোককো এটা সাহসিকতাৰ পুৰস্কাৰ দিব লগাই বুলি ক'ব পাৰি। ইমান সাহস যা নহওক বাৰু, ঠাইটুকুৰা বহুত ভাল লাগিছে। এইখিনি মানে এই ৰাস্তাটোৰে মই আগতে এদিন আহিছিলোঁ, সেইদিনা ভিডিঅ' নবনালোঁ বাৰু, আজি ভিডিঅ' বনাইছোঁ। চ' চাব ই ৰিক্সাবিলাক ইমান দিগদাৰী কৰে, ইহঁতে নিজেও নাযায়, আনকো যাব নিদিয়ে, যাব নোৱাৰে। এই চালা এইবিলাক মানুহেই মানুহৰ ঘৰে ঘৰ। চাওকচোন নদীৰ পানী বাঢ়িছে তাতে ইমান, কেনেকৈ আছে এওঁলোক, এৰে বাপৰে বাপ। আৰু বৰষুণৰ পৰিমাণ বাঢ়ি গৈ থাকিলে, এনেকৈ বৰষুণ হৈ থাকিলে এইবিলাক চাওকচোন ব্ৰহ্মপুত্ৰ ইপাৰৰ পৰা সিপাৰলৈকে পূৰা মানে নৈ ভৰি গৈছে। আৰু এয়া আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ মহাৰূপ। চ' যিটো হিচাপত বৰষুণ দি আছে, বতৰ বিজ্ঞানে আগজাননী দি আছে, চাগে ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰ আৰু বাঢ়িব বা আমাৰ আন আন উপনৈবিলাকৰ পানীৰ স্তৰ বাঢ়িব যেন লাগিছে। চাওঁ কি হয়। আজি আৰু নহ'লে টপিকটো বানপানী হৈ যাব, গোটেই বানপানীৰে বা পানীৰে কথা কৈ আছোঁ। লাগিছেও বাৰু গাত পানীৰ কথাটো, বানপানীৰ কথাটো, এইবিলাক দেখা পাই চাৰিওফালে। যা নহওক বাৰু, মোৰ যাত্ৰা চলি আছে। পঞ্চৰত্ন এইখন হৈছে আমাৰ নৰনাৰায়ণ সেতু। চাওকচোন কিমান ওখ পোষ্টবিলাক তলৰ পৰা। এইখন নৰনাৰায়ণ সেতু, এতিয়া এইফালে বনাই আছে নতুনকৈ ব্ৰিজখন নৰনাৰায়ণ সেতুৰ, মানে দ্বিতীয়খন আৰু। কি নাম দিয়ে নাজানো। এইবিলাক পানী হৈছে, চ' দেখুৱালোঁ। ইয়াৰ পৰা এনেকৈ যাব লাগিব, গৈ কিনে আকৌ এইখন ব্ৰিজৰ ওপৰেৰেও যাব লাগিব, সেইটো ট্ৰেইন লাইন ওচৰৰে। এই ঠাইখিনি আকৌ বৰ ধুনীয়া দেখিবলৈ। চ' আহি ৰ'লোঁ ইয়াতে ৰাস্তাৰ কাষত, পানী অকণমান খালোঁ, খাই আকৌ বোলো যাত্ৰা আৰম্ভ কৰোঁ। পানী খালোঁ অলপ, খোৱাৰ অপজিটটোও হ'ল। চ' তেনেকৈ আৰু নৰনাৰায়ণ ব্ৰিজ। নৰনাৰায়ণ নামটোৰে মনত পৰি গ'ল কোচ ৰজা নৰনাৰায়ণৰ কথা। পাই গ'লোঁ নৰনাৰায়ণ ব্ৰিজ। আৰু এই নৰনাৰায়ণ ব্ৰিজখন আছে গোৱালপাৰা জিলা আৰু বঙাইগাঁও জিলাৰ মাজত, ব্ৰহ্মপুত্ৰৰ ওপৰত, যোগীঘোপা আৰু পঞ্চৰত্ন নামৰ ঠাই দুখনক সংযোগ কৰি। কোনোবা সৰু ল'ৰা ছোৱালীয়ে হয়তো ভিডিঅ' চাব পাৰে, সেইকাৰণেই জনাই থ'লোঁ। জনাসকলেতো জানেই বাৰু। এতিয়া নতুনকৈ বনাই থকা এইখন ব্ৰিজ। বাকী যিয়ে নহওক, আমাৰ অসমত কিন্তু ৰাস্তা পদূলি, ব্ৰিজ, অভাৰব্ৰিজ এইবিলাক পূৰ্ণগতিত চলি আছে। মই ভাবোঁ ৰাস্তা পদূলি হ'লে বা এইবিলাক কানেক্টিভিটিটো ভাল হ'লে, নতুন নতুন কোম্পানীবিলাক আহিব, আমাৰ ইয়াতে বস্তু মানে বেপাৰ বাণিজ্য ভাল হ'ব। সেইবিলাক হ'লে আমাৰ ইয়াৰে মানুহে কাম পাব, ভালে হয় আৰু ঠাইখিনিও উন্নতি হয়, চৰকাৰেও কিছুমান টেক্স পাব। মোৰ বোধেৰে দেই, চৰকাৰ যিয়ে নহওক, আকৌ কোনোবাই আকৌ চৰকাৰৰ ভাল হোৱা কথা ক'লে বিজেপিৰ ভক্ত বুলিয়ে কয় নহয় আজিকালি। সেইটো কথা যা নহওক বাৰু, কণ্ট্ৰভাৰ্চিয়েল কথা মই নকওঁ। গৈ থকা গাড়ীখনৰ নাম্বাৰটো চাওকচোন, 77777 বা 7 go to heaven। কৃষ্ণ প্ৰভু, তোৰ পিছত যাই নাথাকোঁ দে। পাৰ হৈ এই ঠাইখিনিত বঙাইগাঁও যোগীঘোপা লিখা আছে যে, এই ৰাস্তাটো কিন্তু
বিৰাট কনফিউজিং ৰাস্তা মানে আমাৰ জালুকবাৰীৰ নিচিনাই এটা চক্কৰ আছে এই ৰাস্তাটোৰে কিন্তু আমি একদম কাষৰটোৰেহে যাব লাগে একদম লেফ্ট চাইডৰটোৰে গৈ আকৌ চক্কৰ মাৰিব লাগিব এইবিলাক আছে তলেৰে ৰেল লাইন যোৱা এইবিলাক সেইফালে অপজিট চাইডৰ পৰা আহিলেও অলপ চক্কৰ মাৰিব লাগে তো কেতিয়াবা কনফিউজ হৈ যোৱা যায় প্ৰথম অহাৰ দিনা মই এইবিলাক মাটি চাই গৈছোঁ এইবিলাক মাটি চাইহে গম পায় তো এতিয়া এনেকৈ গৈ মই আকৌ চক্কৰ মাৰিব লাগিব এতিয়া প্ৰথম দ্বিতীয় তৃতীয় যিমান হ'লেও মই বেনাৰবিলাক চাবই লাগিব সেইটো আৰু উপায় নাই গতিকে চাই কিনে যাওঁ এয়া বলবমৰ যাত্ৰী নেকি শাওণ মাহ আহিল নহয় ৰাইজসকল চ' এইখন যে লিখা আছে বঙাইগাঁৱক লেফ্ট চাইডেৰে যাব লাগে চ' মই লেফ্ট চাইডেৰে যাব লাগিব অভাৰব্ৰিজখনৰ ওপৰেৰে এইটো ৰাস্তাৰে কিন্তু আকৌ যাব নোৱাৰি দেই ইফালেও যোৱা ৰাস্তা এটা আছে সেইটো ইফালে অহাহে আকৌ ইফালেৰে সোমাই গ'লে আকৌ এই চক্কৰটোৰ তলেৰে গুৱাহাটীলৈকে যাব পাৰি মানে গোৱালপাৰা হৈ তো মই এতিয়া যাম চিধা গৈ পাম বঙাইগাঁও টাউন নাপাওঁ আৰু যিহেতু মই হাইৱেৰে যাম বৰপেটাৰ ফালে চিধা গৈ থাকিব লাগিব ৰাখালডুবি নামৰ ঠাইৰে পোষ্টাৰি মাৰি দেখুৱাইছে আৰু আগতে আহি পাইছিলোঁ 2-3 বাৰ সেইকাৰণে আজি আপোনালোককো দেখুৱাম বাৰু ৰাস্তাটো ভাল লাগে ইয়াতে গৈ থাকোঁতে কাকৈজান বুলি এটা ঠাই আছে তাত এটা বৰ ইণ্টাৰেষ্টিং বস্তু আছে আপোনালোকক দেখুৱাম বাৰু এটা ভাল ইনিচিয়েটিভ চৰকাৰৰ বঙাইগাঁও জিলাৰ ডিচিৰ এডমিনিষ্ট্ৰেশ্যনৰ মানে লগ হৈ এইটো ভাল এটা কাম কৰিছে বাৰু গৰু ৰাস্তাত গৰুবিলাক এৰি দিয়াটো ভুল কথা তেওঁলোকহে গৰু নে মালিকহে গৰু নাই মালিকক গৰু বুলি ক'লে গৰুক অপমান কৰা হ'ব ভাই এদিনাখন ৰাতি এই ৰাস্তাটোৰে মই আহি আছোঁ প্ৰায় ৰাতি ঠাণ্ডাৰ দিন চাৰিওফালে পূৰা কুঁৱলী ৰাতি প্ৰায় তেতিয়া 10 মান বাজিছে মই আহি আছোঁ বঙাইগাঁৱৰ পৰা ইফালে গোৱালপাৰাৰ ফালে মই তেতিয়া প্ৰায় 70-65 এনেকুৱা স্পীডত আছোঁ আৰু বৰ বহুত বেছি স্পীডতো নাই কিন্তু হাইৱে হিচাপে 65-70 পাৰি আৰু নৰ্মেল স্পীড সেইটো সঁচা কথা চবেই আহে বেলেগেতো বেছি জোৰতে যায় মই চাই চিতি লাহে ধীৰে আহোঁ ভাই জানক বাৰু আহি আছোঁ হঠাৎ সন্মুখত দেখা পাইছোঁ মানুহ এজনে গৰু এটাৰ পঘাডালত ধৰি আছে পঘা মানে ৰছীডালত মানে গৰু এৰাল দিবৰ কাৰণে যিডাল ৰছী ব্যৱহাৰ কৰে আমি পঘা বুলি কওঁ কোনোবাই বেলেগ বুলিও ক'ব পাৰে নাজানো চব পঘাডালত ধৰি তেখেতে এইটো ডিভাইডাৰত থিয় হৈ আছে আৰু গৰুটো ৰাস্তাৰ মাজত তাতে ঠাণ্ডাৰ দিন ৰাতি তাতে কুঁৱলী পৰি আছে মই দেখা পাইছোঁ প্ৰায় 10 মিটাৰমান আঁতৰৰ পৰা ইফালে মই 65-70 স্পীডত ব্ৰেক মাৰিছোঁ আৰু এনেকুৱা ব্ৰেক মাৰিছোঁ গাড়ী চুচুৰিত বিৰাট জোৰত শব্দ হৈছে চকাৰ শব্দ হয় নহয় টিট কৰি বিৰাট টিট কৰি একদম শব্দ হৈছে গাড়ীখন মই ৰখাব পাৰিছোঁ আৰু কণ্ট্ৰল কৰিছোঁ মানে ভয় খাই চকু মুদি হেৰি কৰি দিয়া নাই আপোনালোকেও কেতিয়াবা সন্মুখত হঠাৎ কিবা দেখা পালে গাড়ী চাইকেল যিয়ে বাহন চলাই গৈ নাথাকক কিয় হঠাৎ ভয় খাই চকু মুদি নিদিব কিছুমানে কিন্তু তেনেকুৱাকৈ এক্সিডেণ্ট কৰে মই তেনেকৈ ব্ৰেক মাৰি টেৰা কৰি কিবাকৈ লৈ যাই ৰখিছোঁ মোৰ এনেকুৱা খং উঠিছে বয়সস্থ মানুহ মই কিন্তু একো নকৰোঁ এনেই কেৰাকৈ চাইছোঁ আৰু খং কৰাৰ নিচিনাকৈ চাই কিন্তু মই গুচি গ'লোঁ লোকেল মানুহ কিবা কম উল্টা দম দি দিব ৰাতিৰ কথা ভাই পিছে গাড়ী লৈ কোবালে গাড়ী লৈ গৈ যদি কোবাই দিয়ে কেছটো বেয়া হৈ যাব কেছটো ৰঙীন হৈ যাব সেইকাৰণে মই একো নকৰোঁ কিন্তু এখন স্কুটাৰ গৈ আছিল এণ্টৰ্ক এখন ল'ৰা এজন সি ৰৈ দিছে আকৌ এনেকুৱাকৈ ব্ৰেকৰ শব্দ শুনি তাৰ কাষত আহি ৰৈছোঁ মই শ্ল' কৰিছোঁ সি মোৰ ফালে চাইছে মানে
তাৰপাছত মই গ্লাছ নমাই কিনে তাক মাত দিছোঁ, ই কৈছে একোতো হোৱা নাই দাদা। মই বোলো একো হোৱা নাই ভাই। তাকে কৈছোঁ আৰু ইমান অসভ্য অভদ্ৰ বুৰ্বক মানুহ থাকেনে, ইমান ৰাতিলৈকে গৰু ঘৰলৈকে নিব আছে, তাতে আকৌ নিচে হাইৱেৰ মাজত, তাতে আকৌ ৰছী লগাই কিনে ৰছীডালত ধৰি থিয় হৈ আছে মানুহটো হাইৱেৰ মাজত গৰু। এনেকৈ আচলতে জন্তু জীৱ জন্তু আপোনালোকে কোনেও নুপুহিব, অত্যাচাৰ কৰাহে হয়। গৰু যাৰ নাই ঘৰত গৰু সি বোলে সবাতোকৈ সৰু, কিন্তু যাৰ ঘৰত এনেকৈ আছে গৰু সি কিন্তু সৰুতকৈও সৰু। এনেকৈ জীৱ জন্তু পুহি লাভ নাই দেই, অত্যাচাৰ কৰাহে হয়। ইমান ঠাণ্ডা বাহিৰলৈকে থৈ দিছে, বাহিৰত থৈ দিছে এৰাল দি, আকৌ গৰু লৈ যাব ৰাতি 10:30 11টা বজাত, মানে ৰাতিপুৱালৈকে গাখীৰ খাব লাগিব না, সেইকাৰণে ৰাতি মনত পৰিছে গৰুটো আনাই নাই, পুৱা আকৌ গাখীৰ খাব লাগিব নহয়, চাগে সেইকাৰণেই নিছে নেকি ৰাতি 12টাত হ'লেও। যা নহওক আৰু, মানে এনেকুৱা হোৱাটো বেয়া কথা। মোৰ কথাটো ক'ব মন গ'ল, এইবিলাক হয় আৰু ৰাস্তাত অহা যোৱা কৰি থাকিলে এনেকুৱা ধৰণৰ ইনচিডেণ্ট বিভিন্ন ধৰণৰ। আপোনালোকৰ তেনেকুৱা কিবা কিবি নিশ্চয় এক্সপিৰিয়েঞ্চ আছে, এই এক্সপিৰিয়েঞ্চবিলাক কিন্তু আচলতে থাকিব লাগে সকলোৰে, থকাটোও দৰকাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ, কিন্তু বেয়া লগা এক্সপিৰিয়েঞ্চ এইবিলাক। বিশেষকৈ মোৰ এই গৰুকেইটাৰ কাৰণে বেয়া লাগিছে আৰু মানুহটোৰ কাৰণে বহুত খং উঠিছে। কিন্তু পৰিৱেশটো বৰ ধুনীয়া, বঢ়িয়া। সন্মুখতে এইবিলাক পাহাৰ ৰাস্তা, ই পাহাৰ নদীটো নাই বাৰু ৰাস্তাৰ মাজত, নদী পাহাৰ বুলি ক'ব। ইয়াত চাওক বেনাৰ মাৰা আছে, গল্ডেন লেংগুৰ কৰিডৰ। ইয়াত মানে গল্ডেন লেংগুৰ অহা যোৱা কৰে ৰাস্তাৰ ইপাৰৰ পৰা সিপাৰলৈকে, চ' সেইকাৰণে ৰাস্তাৰ কাষত এইবিলাক গোটেই বেনাৰ মাৰি থৈ দিছে। আৰু বেনাৰৰ লগতে ওপৰৰ ফালে এয়া ব্ৰিজ বনাই দিছে, চাওকচোন আপোনালোকে, এয়া ব্ৰিজ বনাই দিছে বান্দৰ আহিবৰ কাৰণে, অহা যোৱা কৰিবৰ কাৰণে। চ' সোণালী বান্দৰ আমাৰ অসমৰ এটা সম্পদ, এয়া কাকৈজানা পালোঁ বেনাৰ মৰা আছে। চ' সোণালী বান্দৰটো আমাৰ অসমৰ এটা সম্পদ হয়। ইয়াত ফুটবল খেলৰ পৰা আখৰা চলি আছে, প্ৰেক্টিচ চলি আছে। আচ্ছা, সোণালী বান্দৰ আমাৰ অসমৰ সম্পদ হয় এটা, ইয়াক আচলতে ৰক্ষণাবেক্ষণ কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে চৰকাৰ তথা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এইটো মানে সুচাৰুৰূপে দায়িত্ব পালন কৰিছে। খালি আমিও আমাৰ দায়িত্ব পালন কৰাটো ভাল। আমি বান্দৰ যেতিয়া অহা যোৱা কৰিব দেখিম আমি, তেতিয়া স্পীড কমাই দিয়াটো ভাল, লাহে লাহে যোৱাটো ভাল। ইয়াত লিখাই আছে 30 to 40 স্পীডত যাব লাগে। আগতে দেখিলোঁ ৰামধেনু, চ' ক'ৰবাত চাগে বৰষুণ দি ৰ'দ দিলে দেখা পাই গ'লোঁ ৰামধেনু, আৰু ময়ো আহি পাবৰ হ'ল বৰপেটা ৰোড পামেই আৰু। চ' আজি বাৰু ৰাস্তাত বৰ বিশেষ ট্ৰেফিক বা বৰ বিশেষ ট্ৰাকৰ ভেজাল পোৱা নাই, সেইকাৰণে অলপ সোনকালে আহি পাইছোঁ। আহি পালোঁ হাউলিৰ গেট, সুন্দৰ গেট লগাইছে দেই। কিন্তু আহি পালোঁ টোল গেট, টোল প্লাজা। আজিকালিতো হাইৱেত টোল বাহিৰ কৰি দিছে ঝোল, কিন্তু এতিয়া আৰু এটা কাৰণ হৈছে ঝোল বাহিৰ হোৱাৰ, সেইটো হৈছে যে ৰিচাৰ্জ হোৱা নাই টোলত মোৰ গুগল পে'ৰে। চ' এতিয়া কাৰোবাক ফোন কৰিব লাগিব। এতিয়া মোৰ টানে বিপদে আছে 2-3জনমান মোৰ বিদুৰ ভাই, সেই ভাইকেইজনে টানে বিপদে বচায়, তো তাৰে এজনক মই এতিয়া ফোন কৰোঁ। কাৰণ হৈছে এই টোল। চাওঁচোন ফোন লগাই কি কয়। লাগিছে হেল্ল'। কি কৈছা? এই হেৰি, মোৰ টোলৰ ৰিচাৰ্জ হোৱা নাই, 200 টকামান মাৰি দিব লগা আছিল। এই ৰখি আছোঁ মই, টোলৰ QR কোডটো দি আছোঁ ৰবি। দে হ'ব দে। সেয়ে আৰু গাইজ।
সদায় এনেকুৱা বন্ধু বা নিজৰ ভাই দৰকাৰ হয়, মানে ভাই বুলি কৈছোঁ, ভাই বা ভনী, বন্ধু বা বান্ধৱী, যি এটা নাই বিপদত বচায়। আছে মোৰ সেনেকুৱা তুষাৰী। চা নহওক বাৰু, ৰিচাৰ্জটো হ'ব এতিয়া, হোৱাৰ পিছত গৈ থাকোঁ আৰু তলত ৰিচাৰ্জ কৰি। সুন্দৰ পৰিৱেশ, ৱালেট ক্ৰেডিটেড, 200 টকা ৰিচাৰ্জ হৈ গ'ল। এতিয়া মই গৈ থাকোঁ। পালোঁ পাঠশালা, আনন্দৰাম বৰুৱা একাডেমীৰ হোষ্টেল, আনন্দৰাম বৰুৱা একাডেমী, শ্ৰীৰাম একাডেমী, এনেকৈ মানে ইয়াত একাডেমী কিছুমান আছে। মই শুনিবও পাইছিলোঁ পাঠশালাখনক শিক্ষানগৰী বুলিও কোৱা হয়। ইয়াত মানে শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি আগবঢ়া, মানুহবিলাক সচেতন। তো এনেই মই জনা কথাটো ক'লোঁ আৰু আপোনালোককো। পাঠশালা নামটো অৱশ্যে পাঠশালা, আমাৰ পাঠশালা বুলি স্কুলকো কোৱা হয়, আপোনালোকে নিশ্চয় জানে। চ' সেয়াই আৰু, নামেই যাৰ পৰিচয় যেন। কইনা পালা বনৰ মাজে বাপু অতি ৰূপৱতী, ৰূপ দেখি নিবিচাৰা কিবা জাতি পাতি হে। কইনা পালা বনৰ মাজে এনেকৈ নাম শুনি শুনি যাত্ৰা কৰি আছোঁ। যিহেতু হ'ল ৰাতি, আপোনালোকৰ কেতিয়াবা যাত্ৰা কৰিলে এনেকৈ নাম শুনি শুনি যাত্ৰা কৰি চাবচোন, খুব ভাল লাগে। কিন্তু আমাৰ ভাল লাগে, স্পেচিয়েলি আমি লগৰবিলাকে বা ভাইটিসকলৰ লগত যেতিয়া ফুৰিব যাওঁ, তেতিয়া নাম শুনি শুনি আমি যাত্ৰা কৰোঁ। চ' এতিয়া আহি পাৰ হ'লোঁ নলবাৰী এতিয়া ৰঙিয়া পাম। ৰঙিয়াৰ পাছত ভিতৰৰে ডাইৰেক্ট মোৰ বাসগৃহ, হোম মিঠা হোম। চ' পাবৰ হ'লে আৰু আহি পাই ৰ'লোঁ ৰঙিয়া টাউনত, আৰু ৰঙিয়া টাউনৰ ষ্ট্ৰীট ফুড খুব ভাল। এইখন দেখিছে যে জাইকাত ৰৈ ভাবিলোঁ কিবা এটা ফাষ্ট ফুড খাই লওঁ। এটা চিকেন চাওমিন আৰু এটা চিকেন ৰোল লৈ এতিয়া খাই গৈ থাকোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে চাই জনাব কেনেকুৱা পালে। এটা জাষ্ট ঘৰলৈকে অহা ভিডিঅ', বিশেষ কিবা দেখুওৱা, বিশেষ কিবা ডাঙৰ বস্তু দেখাব পৰা নাই বাৰু। চ' মোৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিলোঁ, আপোনালোকেও জনাব কমেণ্টত আপোনালোকে ক'ত থাকে, কি কৰে। ঘৰত থকা সকলৰতো বহুত ভাগ্য ভাল, বাহিৰত থকাটো বেয়া নহয় কিছু ক্ষেত্ৰত বাৰু, যা নহওক বাৰু। তো পুনৰ নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু বানপানী হোৱা মানুহসকল আশা কৰোঁ যেন আপোনালোকে ভালে কুশলে থাকে। ধন্যবাদ।